বন্ধুসকল নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। বন্ধুসকল, আজি আপোনালোকৰ সৈতে এই সময়ত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে শেহতীয়াকৈ প্ৰকাশ হোৱা এটা সুখবৰৰ বিষয়ে জনাবলৈ যত্ন কৰিম। আৰু কেইটামান দিনৰ পাছতেই কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে এই গুৰুত্বপূৰ্ণ সুখবৰটোৰ লাভ কৰা পূৰ্ণ সম্ভাৱনা আছে। সকলো সবিশেষ জনাবলৈ যত্ন কৰিম, দেখুৱাবলৈ লৈ আছোঁ। চাওক, কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ডিএ বা ডিয়াৰনেছ ৰিলিফৰ সৈতে জড়িত এটা নতুন খবৰ শেহতীয়াকৈ প্ৰকাশ হৈছিলে। আৰু আপোনালোকৰ সন্মুখত মূল ইনফৰমেশ্যনটো দেখুৱাবলৈ যত্ন কৰিছোঁ। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট লেবাৰ বিউৰ' অফিচৰ ফালৰ পৰা শেহতীয়াকৈ এই প্ৰেছ ৰিলিজখন প্ৰকাশ হৈছিলে, যি কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ডিএ আৰু ডিয়াৰনেছ ৰিলিফৰ সৈতে জড়িত এখন প্ৰেছ ৰিলিজ বুলি ক'ব পাৰি, যি শেহতীয়াকৈ অৰ্থাৎ যোৱা 30/4/2024 তাৰিখে প্ৰকাশ হৈছিলে। তেওঁলোকে কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ ডাটাটো প্ৰকাশ কৰিছে, অৰ্থাৎ মাৰ্চ মাহৰ কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ ডাটাটো প্ৰকাশ কৰিছে। আৰু আপোনালোকে ইতিমধ্যে জ্ঞাত যে কৰ্মচাৰী বা পেঞ্চনাৰসকলৰ যি দৰমহাত ডিএ বা ডিয়াৰনেছ ৰিলিফ কেলকুলেশ্যন কৰা হয়, সেয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ যিটো ডাটা আহে সেই ডাটাৰ ওপৰতেই বেছ কৰি কেলকুলেশ্যন কৰা হয়। ইতিমধ্যে তেওঁলোকে সেই ডাটাটো প্ৰকাশ কৰিছে আৰু তেওঁলোকৰ ডাটাত যথেষ্ট আগৰ মাহকেইটাৰ তুলনাত বৃদ্ধি হোৱা দেখা পোৱা গৈছে। সকলো সবিশেষ জনাবলৈ যত্ন কৰিম। আৰু ইয়াৰ অসমীয়া অনুবাদটো আপোনালোকৰ সন্মুখত আনিবলৈ লৈছোঁ। চাওক, অসমীয়া অনুবাদ হিচাপে আপোনালোকে আজিৰ তাৰিখত এই এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লাভ কৰিবলৈ সক্ষম হৈছে বুলি অনুভৱ কৰিব পাৰিব। অৰ্থাৎ মাৰ্চ 2024 বাবে অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ 0.6 পইণ্ট বৃদ্ধি পাই 149.1 হৈছে। এই পৰিৱৰ্তনে জুলাই 2024 পৰা এক্সপেক্টেড ডিএৰ গণনাৰ অগ্ৰগতি বুজা যায়, য'ত তৃতীয় মাহত এই গণনা 61.94% পোৱা গৈছে। বাকী তিনিটা মাহৰ CPI IW ইণ্ডেক্সে জুলাই 2026 সঠিক ডিআৰ নিৰ্ধাৰণ কৰিব। যদি আগন্তুক তিনিটা মাহত CPI IW ডাটা একেই থাকে, কোনো পৰিৱৰ্তন নহয়, তেন্তে জুলাই 2026 পৰা ডিএ বা ডিআৰ প্ৰায় 63% পোৱাৰ সম্ভাৱনা আছে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে। বৰ্তমান ইতিমধ্যে 2% যি বৃদ্ধি হৈছে, 2% বৃদ্ধি হোৱাটো আপোনালোকে নিশ্চয়কৈ অৰ্ডাৰ কপিসমূহ দেখা পাইছে। আৰু ঠিক তেনেকৈ জুলাই মাহৰ পৰা কৰ্মচাৰীসকলৰ বাবে আৰু 3% বৃদ্ধি হোৱাৰ এটা ইণ্ডিকেশ্যন লাভ কৰা হৈছে বুলি ক'ব পাৰি, কাৰণ ইতিমধ্যে যি অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ ডাটা, সেই ডাটাই মাৰ্চ মাহত বৃদ্ধি হোৱাটো ইনফৰমেশ্যনটো মাৰ্চ মাহত বৃদ্ধি হোৱা হিচাপে তেওঁলোকে প্ৰেছ ৰিলিজ হিচাপে তেওঁলোকে ইনফৰমেশ্যনটো প্ৰকাশ কৰিছে। বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালোঁ আৰু লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। যদি আগলৈকো এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে পাই থকাটো বিচাৰে, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি